পূজা অৰ্চনা কৰি কাৰ্যালয়ত প্ৰৱেশ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ জনতা ভৱনৰ ডি ব্লকৰ ৩য় মহলাৰ কাৰ্যালয়ত প্ৰৱেশৰ পূৰ্বে পূজা অৰ্চনাৰ আয়োজন প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ দায়িত্ব লাভ কৰা গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰক দিয়া হৈছে সামাজিক ন্যায় আৰু সবলীকৰণ সংখ্যালঘু উন্নয়ন ভূমি সংৰক্ষণ বিভাগৰ দায়িত্ব মন্ত্রিত্ব লাভ কৰি আজি কাৰ্যালয়ত আজি মাংগলিক পূজা অৰ্চনাৰে আজি কাৰ্যালয়ত মই দায়িত্বভাৰ গ্ৰহণ কৰোঁ এই কাৰ্যালয়ৰ পৰা মই আগন্তুক দিনত মোৰ যিকেইটা বিভাগ আছে বিভাগৰ কামখিনি সুচাৰুৰূপে আৰু নিষ্ঠাৰ সততাৰে কাম কৰি আমাৰ সকলোৱে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী বিকশিত ভাৰতবৰ্ষ বিকশিত অসমৰ যি কৰ্মযোগ আৰম্ভ কৰিছে তাত সহযোগী হিচাপে মোক দায়িত্ব দিছে আৰু মই আশা ৰাখিম এই কাৰ্যালয়ৰ পৰা মোৰ যি কি 3টা বিভাগ আছে বিভাগত যি কৰ্মৰাজিৰে অসমৰ জনসাধাৰণৰ কল্যাণ কৰিব পাৰোঁ আৰু হিত কৰিব পাৰোঁ তাৰ কাৰণে মোৰ ব্ৰতী হৈ থাকিম